Hello friends, আজিৰ ভিডিঅ'ত আমি ডাইচ চেপ্টাৰৰ দ্বিতীয় নম্বৰ ভিডিঅ' কৰিম, 2 নম্বৰ ভিডিঅ'। তাৰ আগৰ ভিডিঅ'ত আমি ইয়াৰ কনচেপ্টবোৰ শিকাইছো। কনচেপ্ট নম্বৰ 1 2 এইবোৰ শিকাই গৈছো। যোনে চোৱা নাই ভিডিঅ'টো আগৰ ভিডিঅ' চাই ল'বা, কনচেপ্টবোৰ ক্লিয়াৰ কৰি ল'বা। সেকেন্ড ভিডিঅ'ত আমি ষ্টাৰ্ট কৰো। প্ৰথমটো কোৱেশ্চন কি দিয়া হৈছে? প্ৰথম কোৱেশ্চন আছে, চোৱা ইয়াত দুটা পাৰ্ট। ইয়াত কি দিয়া আছে 1 6 and 5 2 4 and 3 ইয়াত নাম্বাৰ কমন আছে নেকি? ইয়াত কোনো নাম্বাৰ কমন নাই। নো নাম্বাৰ ইজ কমন, নো কমন নাম্বাৰ। ইয়াত একো কমন নাম্বাৰ নাই। কমন নাম্বাৰ যেতিয়া নাথাকাৰ কেছটো কেতিয়া হয়? যেতিয়া দুটা ডাইচৰ ক্ষেত্ৰত, only two ডাইচৰ ক্ষেত্ৰত নো কমন নাম্বাৰ আমি কনসেপ্ট ইউজ কৰো। আর নো কমন নাম্বার ক্ষেত্ৰত কি হয়? উপরে উপরে অপোজিট, ওচৰে ফ্ৰণ্টে অপোজিট এণ্ড সাইডে অপোজিট। তাৰ মানে ইয়াত 1 ৰ অপোজিট কিমান হ'ব? 4, 5 ৰ অপোজিট কিমান? 2, 6 ৰ অপোজিট কিমান? 3। কন্ডিশন কি? when no number is common, আৰু no number common condition কেতিয়া? only দুটা ডাইচৰ ক্ষেত্ৰত আমি no number common ইন্ট্রোডিউস কৰিম বা এপ্লাই কৰিম। ওকে, আমি নেক্সট কোয়েশ্চন কৰো, লাহে গম পাই যাবা। ইফ 3 ডাইস আর গিভেন, তিনটা ডাইস দিয়া হৈ আছে, মানে এটা ডাইসৰে দুটা কন্ডিশন, কন্ডিশন নম্বৰ 1, কন্ডিশন নম্বৰ 2 এন্ড কন্ডিশন নম্বৰ 3। এটা ডাইসে তিনবাৰ থ্রো কৰিছে। ইয়াৰ আমি যদি প্ৰথম দুটাৰ মাজত কম্পেয়াৰ কৰো, অপোজিট কেনেকৈ উলিয়াম চাবা। ইয়াত কমন নম্বৰ কি আছে? 3 আছে আৰু একো নাই, মানে 1 কমন নম্বৰ গিভেন। তেতিয়া আমি কি কৰিম? 3 পৰা কমন লম, 3 পৰা ক্লকৱাইজ ডাইৰেকশনত আমি ঘূৰাম। এটা আমি আগত শিকাই থৈছো। তো 3 2 1 ইয়াত কি হ'ব? 3 তলত 3 আহিব, 4 and 5। ওকে, সো 1 2 ইয়াত 3 4 5, ইয়াত 3 হলনি কি আহিব? 6 আহিব, কাৰণ এটা ডাইসত দুটা 3 নাথাকে। সো 1 ৰ অপোজিট কিমান পালো আমি? 5, 2 ৰ অপোজিট 4 and 3 ৰ অপোজিট কিমান? 6। ওকে, তো 3 ৰ অপোজিট আমি কি পালো? 6 পালো। সেম তেনেকুৱা 2 and 3 যদি আমি চেক কৰো, ইয়াত কমন নম্বৰ কি হ'ব? চোৱা 5। সো 5 লৈ কিনে আমি যদি ইয়াত ক্লকৱাইজ ডাইৰেকশনত ঘূৰাও, 5 নেক্সট আহিব 3, নেক্সট আহিব কিমান? 4, ইফালৰ পৰা কি আহিব? 5, তাৰপিছত 6, তাৰপিছত 2। 4 ৰ অপোজিট কিমান? 2, 3 ৰ অপোজিট কিমান? 6 and 5 ৰ অপোজিট কি আহিব? থাকি গ'ল কি? 1। সেম টু সেম ইয়াত 5 ৰ অপোজিট 1, 2 ৰ অপোজিট 4, ওকে, and 3 অপোজিট 6। সেম আহিল নহয়? এতিয়া আমি এই দুটাৰ মাজত কম্পেয়াৰ কৰিছিলো। এতিয়া আমি ফাৰ্স্ট এণ্ড থাৰ্ডৰ মাজত যদি কম্পেয়াৰ কৰো, ফাৰ্স্ট এণ্ড থাৰ্ডৰ মাজত কি কমন আছে? চোৱা 1 2 3 and 5 2 6। ফাৰ্স্ট এণ্ড থাৰ্ডৰ মাজত কোনো নাম্বাৰে কমন নাই। ফাৰ্স্ট এণ্ড থাৰ্ডৰ মাজত এটা নাম্বাৰ কমন নাই, আৰু কমন নাথাকা সময়ত আমি নো নাম্বাৰ ইজ কমন ইয়াত এপ্লাই কৰিব নোৱাৰো, কাৰণ ইয়াত দুটা ডাইস দিয়া হোৱা নাই, ইয়াত তিনটা ডাইসৰ কন্ডিশন দিয়া হৈছে। চাবা, ইয়াত যদি আমি নো নাম্বাৰ ইজ কমন এপ্লাই কৰো 1 আৰু 3 মাজত, এনসার নিমিলিব। কি হ'ব? চোৱা, সরি ইয়াত কমন নম্বৰ দিয়া হৈ আছে কি? 2। ইয়াতো কমন নম্বৰ দিয়া হৈ আছে কি? 2। সো 2 পৰা যদি আমি কাউন্ট কৰো 2 1 and 3, ইয়াৰ পৰা হ'ব কি? 2 5 and 6। ওকে, তো 3 অপোজিট কিমান? 6। ইয়াতো আমি পাইছো 3 অপোজিট 6, 1 ৰ অপোজিট 5 বা 5 ৰ অপোজিট 1। ওকে, and 2 ৰ অপোজিট কি থাকি গ'ল? 2 ৰ অপোজিট 4 থাকি গ'ল। বুজি পাইছা নহয়? সো আমি ইয়াত তিনটা কন্ডিশন দিয়া হৈছে, একেটা ডাইসৰ তিনটা কন্ডিশন। আমি ইয়াত কোনটো এপ্লাই কৰিছো? when one number is common, কাৰণ তিনিটা কন্ডিশনত আমি 1 number is common পাইছো। আৰু 1 number is common যেতিয়া পোৱা হয়, তেতিয়া কি কৰো? আমি কমন নাম্বাৰক লৈ ক্লকৱাইজ ডাইৰেকশনত ঘূৰাই আমি এনেকে চেক কৰো। বুজি পাইছা? ওকে, নেক্সট এটা কন্ডিশন দিয়া হৈছে, ইয়াৰ পৰা এফালৰ পৰা চেক কৰো। এটা ডাইসৰে তিনটা কন্ডিশন, condition number 1, condition number 2 and condition number 3। okay, আমি first and second compare কৰো। 4 1 5 3 4 6, ইয়াত কমন নম্বৰ কি আছে? 4। so 4 ক লৈ আমি ক্লকৱাইজ ডাইৰেকশন ঘূৰাও। 4 নেক্সট আহিব কিমান? 5, নেক্সট কি আহিব কিমান? 1। এটো ডাইসত 4 ৰ পৰা যদি আমি কেনেকৈ ঘূৰাও ক্লকৱাইজ ডাইৰেকশনত, 4 ৰ তলত 4, তাৰপিছত 3 and তাৰপিছত
6 1 or opposite 6 5 or opposite 3 বা 3 opposite 5 and 4 or opposite কি আহিব 4 or opposite থাকি গল কি 1 and 2 থাকি গল ওকে কম্পেয়াৰ কৰিছো 1 and 2 and কম্পেয়াৰ কৰিছো 2 and 3 2 and 3 মাজত কি কমন আছে চোৱা 2 and 3 মাজত কমন আছে 6 so 6 লৈ কেনে আমি যদি ঘূৰাও এফালে ক্লকৱাইজত 6 4 and 3 ইয়াত কি আহিব 6 2 and 5 6 2 and 5 3 ৰ অপোজিট কিমান 5 ইয়াতো পাইছো 3 অপোজিট 5 4 ৰ অপোজিট কিমান 2 ইয়াতো আছে 4 ৰ অপোজিট 2 and 6 ৰ অপোজিট কি হ'ব কি থাকি গল 1 বুজি পাইছা 2 and 3 চেক কৰিলো এতিয়া 1 and 3 ৰ মাজত যদি কম্পেয়াৰ কৰি উলিয়াব পাৰো নে নাই চাও 1 and 3 ৰ মাজত কিবা কমন আছে নে 2 6 5 আছে কি আছে 5 so 1 and 3 ৰ মাজত কম্পেয়াৰ কৰি যদি আমি 5 ক কমন লৈ যদি ক্লকৱাইজ ডাইৰেকচন ঘূৰাও 5 ৰ পৰা যদি আমি এফালে আহো কি আহিব 5 1 4 5 1 4 5 ৰ পৰা যদি আমি এফালে যাও কি আহিব 5 6 2 5 6 and 2 so 2 ৰ অপোজিট 4 1 ৰ অপোজিট 6 and 5 ৰ অপোজিট কি আহিব 3 ওকে তিনিটা কন্ডিশনত আমি যিকোনো দুটা ডাইসৰ কন্ডিশন লৈ আমি when one number is common concept যেতিয়া এপ্লাই কৰিলো তিনিটা কন্ডিশনত আনসার সেম টু আহিছে সো আমি কোশ্চেন সলভ কৰাৰ ক্ষেত্ৰত যিকোনো একটা ডাইসৰ তিনিটা কন্ডিশন দিয়া হৈছে যিকোনো দুটা কন্ডিশন লও দুটা কন্ডিশন লৈ পেনে আমি চাম one number is common এপ্লাই কৰিম নে two number is common এপ্লাই কৰিম যেটো এপ্লাই হয় এটো এপ্লাই কৰি আমি তৎক্ষণাতে আনসার উলিয়াব পাৰিম নেক্সট কোশ্চেন AFD CEF ADB ওকে একটা ডাইসরে তিনটা কন্ডিশন কন্ডিশন নাম্বার 1 কন্ডিশন নাম্বার 2 এন্ড কন্ডিশন নাম্বার 3 1 and 2 যদি আমি ল কি কমন আছে চাবা ADF F কমন আছে সো F ক ধৰি কিনে যদি আমি ক্লকৱাইজ ডাইৰেকচন যদি এনেকে ঘূৰাই লিখো প্ৰথমতে আহিব F নেক্সট আহিব D নেক্সট আহিব A ইয়াৰ পৰা যদি আমি ঘূৰাও F C E আহিব ইয়াত আহিব F ইয়াত আহিব C ইয়াত আহিব E A opposite E by E opposite A D opposite C by C opposite D F or opposite F হ'ব নোৱাৰে A ইয়াত থাকি গল কি B A B C D E F okay next চাও আমি condition 2 and 3 condition 2 and 3 যদি সলভ কৰিব বিচাৰো তাত কমন কি আহিব A B D ইয়াত কমন নাই ইয়াত 2 and 3 মাজত একো কমন নাই সো এও নাই বিও নাই ডিও নাই কিন্তু ইয়াত আমি no number is common concept apply কৰিব নোৱাৰো কাৰণ অলপ পিছত মই দেখাই দিম এতিয়া আমি যদি 1 and 3 ৰ মাজত যদি আমি চেক কৰো 1 and 3 ৰ মাজত কি কমন আছে সো ADF AD দুটা কমন আছে মানে 1 and 3 ৰ মাজত আমি কোনটো কনসেপ্ট এপ্লাই কৰিব পাৰিম AD কমন আছে and AD কমন আছে that means দুটা ডাইসৰ ক্ষেত্ৰত when two number is common যেতিয়া দিয়া হৈছে তেতিয়া uncommon numbers are opposite uncommon number কি আছে ইয়াত B আছে and কি আছে F আছে that means আমি 1 and 3 condition যদি লও ইয়াৰ পৰা আমি সিফ এটাই নাম্বাৰৰ মানে অপোজিট উলিয়াব পাৰিম সেইটো হল কি F F ৰ অপোজিট কি হ'ব B F or opposite B এটা আমি ইয়াতো পাইছো F or opposite B okay 1 and 3 মাজত কমন আছে কিন্তু দুটা নাম্বার কমন আছে AD so two number কমন থাকাৰ কাৰণে আমি when two number is common যেটো কনসেপ্ট আছে uncommon number আর opposite এই দুইটাৰ মাজত uncommon number কি আছে F and B okay so গোটেই কেইটাৰ opposite উলিয়াব গলে আমি 1 and 2 condition লৈছো 1 and 3 conditionত আমি অকল এটাৰ opposite উলিয়াব পাৰিছো F and B আৰু চাবা 2 and 3 যদি কন্ডিশন লও 2 and 3 যদি কন্ডিশন লও ইয়াত কমন নাম্বার একো কমন নাম্বার নাই E F C নাই সো ইয়াত আমি নো নাম্বার ইজ কমন এটো কনসেপ্ট এপ্লাই কৰিব নোৱাৰো নো নাম্বার ইজ কমন এট কনসেপ্ট ইয়াত এপ্লাই কৰিব নোৱাৰো কাৰণ ইয়াত কন্ডিশন তিনটা দিয়া হৈছে সো নো নাম্বার ইজ কমন কনসেপ্ট ইউজ কৰিম যেতিয়া only two dice are given মানে no number is given আগতে মই দিছো is apply only when two dice are given
তিনটাৰ ক্ষেত্ৰত আমি এপ্লাই কৰিব নোৱাৰো তিনটাৰ ক্ষেত্ৰত এটা তিনটা ডাইচ দিয়া হৈছে সো নো নাম্বাৰ ইজ গভৰ্ন এপ্লাই কৰিব নোৱাৰো যদিও কৰো আমাৰ এনসাৰ ডিফাৰেন্ট ওলাব কেনেকৈ চাবা নো নাম্বাৰ ইজ কমনৰ ক্ষেত্ৰত আমাৰ কনসেপ্ট কি আছিল ওচৰে ওচৰে অপোজিট ইয়াত f and a অপোজিট আছে জানো f অপোজিট কি আছে b উপরে এটো উপরে অপোজিট ফ্রন্টে অপোজিট সাইডে অপোজিট যদিহে আমি নো নাম্বাৰ ইজ কমন কৰো কিন্তু আমি কৰিব নোৱাৰিম কাৰণ তিনটা ডাইচ দিয়া হৈ আছে সো ইয়াত নিমিলিব c ৰ অপোজিট b হৈ আছে কিন্তু c ৰ অপোজিট d অৰিজিনাল হেতু সো নো নাম্বাৰ ইজ কমন কেতিয়া এপ্লাই কৰিম যেতিয়াহে অনলি দুটা ডাইচৰ কন্ডিশন দিয়া হৈ আছে আৰু দুয়োটা ডাইচৰ ক্ষেত্ৰত যেতিয়া এটাও নম্বৰ কমন নাথাকে তেতিয়া আমি এটো কনসেপ্ট ইউজ কৰিম বাকি আমি কি কনসেপ্ট ইউজ কৰিব পাৰো when one number is common when two number is common okay clear okay next question three different positions of a dice are shown select the letter that will be on the face opposite to one having air opposite উলিয়াব লাগে air opposite উলিয়াব লাগে এটা ডাইসৰ তিনটা কন্ডিশন দিয়া হৈ আছে air opposite লাগে আমি কন্ডিশন নম্বৰ এটো আৰু এটো যদি উলিয়াব ইয়াৰ পৰা যদি কোৱেশ্চন উলিয়াব বিচাৰো কমন কি আছে সোৱা কমন আছে c c ৰ পৰা যদি আমি clockwise direction ঘুৰাও c b a ইয়াৰ পৰা কি আহিব c d e ইয়াৰ পৰা আহিব c d e এর অপোজিট কি হ'ব e এর অপোজিট হ'ব e ঠিক তেনেকৈ আমি ফার্স্ট সেকেন্ড এন্ড থার্ড কন্ডিশন যদি লওঁ সেকেন্ড এন্ড থার্ড কন্ডিশনত কি কমন আছে e কমন আছে ওকে তো e কমন আছে যদি আমি কেনেকৈ কৰিম e ৰ পৰা ঘুৰাম এনেকৈ clockwise directionত e c and d এনেকৈ ঘুৰাম কি e f b e f and b so আমাৰ কি অপোজিট লাগে a ইয়াত a b c d e f আছে a নাই তো এর অপোজিট কি হ'ব e একাটাকে পালো ঠিক তেনেকৈ 1 and 3 কন্ডিশন যদি লও 1 and 3 যদি আমি চেক কৰো 1 and 3 মাজত কমন কি আছে 1 and 3 মাজত কমন আছে b আছে f অকল b আছে তো চাও b b ধৰি কিনে আমি clockwise direction ঘুৰাও b a c b a c এক b লৈ কিনে যদি আমি clockwise direction ঘুৰাও b e f b e f so এর অপোজিট কি পাম আমি ইয়াত চোৱা e প্ৰতিটো ক্ষেত্ৰত এর অপোজিট ই আহি আছে যি কোনো দুটা কন্ডিশন লৈ আমি কনসেপ্ট এপ্লাই কৰি সলভ কৰিব পাৰো ওকে নেক্সট কোৱেশ্চন three different position of the given two dice are given দেখো three different position of the same dice are given একটা ডাইসের তিনটা কন্ডিশন কার অপোজিট বিচাৰি আছে s or opposite s or opposite যদি লাগে s ইয়াত আছে আৰু ইয়াত d আৰু d কমন আছে হয়নে তো d আমি যদি ক্লকৱাইজ ডাইৰেকশনত ঘুৰাও কি হ'ব সোৱা ফার্স্ট এন্ড সেকেন্ডত d আহিব s নেক্সট a फिर আহিব কি d e f কাৰ অপোজিট লাগে আমাৰ s ৰ অপোজিট কি আহিছে e ওকে অপশন নম্বৰ c আকৌ 2 and 3 মাজত চেক কৰো e d e f f কমন আছে সো f ৰ পৰা যদি আমি ঘুৰাও ক্লকৱাইজ ডাইৰেকশনত f d and e থার্ড কন্ডিশনত f g s অপোজিট কাৰ বিচাৰিছিল s ৰ অপোজিট আকৌ ইয়াত ওলালে কি e একেন যদি আমি ফার্স্ট এন্ড থার্ড যদি চেক কৰো a s d s s কমন আছে সো s ক লৈ আমি যদি ক্লকৱাইজ ডাইৰেকশনত ঘুৰাও s a d প্ৰথমটোৰ পৰা আহিব s a d সেকেন্ডৰ পৰা কি আহিব s f g s f g কাৰ অপোজিট বিচাৰিছিলে আমাৰ s s ৰ অপোজিট কি হ'ব ইয়াত a আছে a কি থাকি গ'ল ইয়াত e আমাৰ অহা নাই তো s ৰ অপোজিট কি হ'ব আকৌ e ঠিক আছে নেক্সট কাৰ অপোজিট বিচাৰি আছে 5 ৰ অপোজিট 5 ৰ অপোজিট বিচাৰি আছে হয়নে 5 ৰ অপোজিট চোৱা ফার্স্ট এটা ডাইসৰ তিনটা কন্ডিশন ফার্স্ট এন্ড সেকেন্ড কন্ডিশন এন্ড থার্ড কন্ডিশন ফার্স্ট এন্ড সেকেন্ড কন্ডিশন যদি আমি চেক কৰো ফার্স্ট এন্ড সেকেন্ড কন্ডিশনত কমন নম্বৰ কি হ'ব কমন নম্বৰ আহিব কিমান 1 4 6 2 3 5 একো কমন নম্বৰ নাই ফার্স্ট এন্ড থার্ডত যদি বিচাৰো কোনটো কনসেপ্ট ইউজ কৰিম ফার্স্ট এন্ড থার্ডত সোয়া ফার্স্ট এন্ড থার্ডত কমন নম্বৰ কি আছে দুটা কমন নম্বৰ আছে 1 কমন আছে 4 কমন আছে 1 কমন আছে 4 কমন আছে that means when two number is common
যেতিয়া দুটা নাম্বাৰ কমন থাকে যিকোনো দুটা ডাইসৰ ক্ষেত্ৰত তেতিয়া আনকমন নাম্বাৰ অপোজিট মানে 5 and 6 are আনকমন নহয় জানো যেতিয়া আনকমন নাম্বাৰ are অপোজিট মানে 5 ৰ অপোজিট 6 6 ৰ অপোজিট 5 আমাৰ বিচাৰিছে কিমান 5 তো 5 ৰ অপোজিট কিমান হ'ব 6 okay আমি কন্ডিশন 1 and 3 এপ্লাই কৰিছো when two number is common পালো আৰু 1 and 2 মাজত একো কমন নাম্বাৰ নাই আমি কৰিব নোৱাৰো okay বুজি পাইছা এটো কন্ডিশন কোনটো এপ্লাই হৈছে when two number is common আৰু 2 আৰু 3 মাজত যদি চেক কৰো 2 আৰু 3 মাজত চেক কৰিলে কেনেকৈ উলিয়াম চোৱা 5 কমন আছে আৰু একো নাই তো 5 হলে 5 ৰ পৰা ক্লকৱাইজ ডাইৰেকশন যদি আমি ঘূৰাও 5 3 5 3 2 5 ৰ পৰা যদি আমি ক্লকৱাইজ ডাইৰেকশন ঘূৰাও 5 4 1 5 4 1 তেতিয়া 1 2 3 4 5 ৰ 6 5 ৰ অপোজিট ইয়াতো 6 বুজি পাইছা কনসেপ্ট ক্লিয়াৰ 2 and 3 মাজত আমি 1 নাম্বাৰ ইজ কমন কনসেপ্ট এপ্লাই কৰিলো আৰু 1 and 3 মাজত 2 নাম্বাৰ কমন কনসেপ্ট এপ্লাই কৰিলো ওকে যদি 1 নাম্বাৰ কমন 2 নাম্বাৰ কমন নো নাম্বাৰ ইজ কমন কনসেপ্ট বুজি পোৱা নাই তোমালোকে প্লিজ মোৰ ডাইস চেপ্টাৰৰ প্ৰথমটো ভিডিও চাই লবা ধুনীয়াকৈ মই এক্সপ্লেইন কৰি দিছো ওকে নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চন is three different position of the same dice একেখিনি কথাকে কব আমি ডাইৰেক্ট চাব লাগিব কাৰ অপোজিট বিচাৰি আছে অপোজিট বিচাৰিছে নাম্বাৰ 1 1 ৰ অপোজিট বিচাৰি আছে নাম্বাৰ 1 ৰ অপোজিট প্ৰথম কেস এন্ড দ্বিতীয় কেস যদি লও ফার্স্ট কেস এন্ড সেকেন্ড কেসৰ কি সোয়া 2 নাম্বাৰ আর কমন পাই আছো 1 and 2 কমন 1 and 2 কমন এই দুটা কেসৰ পৰা আমি 3 অপোজিট 5 হে উলিয়াব পাৰিম আনকমন নাম্বাৰস আর কমন ইয়াত 2 নাম্বাৰ কমন দিয়া আছে তো এটা ডাইসৰে যেতিয়া দুটা নাম্বাৰ কমন হৈ থাকে তেতিয়া আনকমন নাম্বাৰ অপোজিট হয় মানে ইয়াত 3 and 5 অপোজিট মানে কেস নাম্বাৰ 1 and কেস নাম্বাৰ 2 ৰ পৰা আমি অনলি 3 and 5 এইটোহে অপোজিট উলিয়াব পাৰিম বাকি নোৱাৰিম আমাৰ লাগে কাৰ 1 1 ৰ উলিয়াব লাগে তেতিয়া আমি কেস নাম্বাৰ 2 and 3 চাও কেস নাম্বাৰ 2 and 3 কি কমন আছে সো কেস নাম্বাৰ 2 and 3 তো দুটা নাম্বাৰ কমন আছে 5 5 2 and 2 তেন্তে ইয়াত আনকমন নাম্বাৰ কি আছে 1 and 6 পাই গলো আমি কাৰ অপোজিট বিচাৰিছিল 1 1 ৰ অপোজিট কি হ'ব 6 বা 6 ৰ অপোজিট 1 ইয়াতো দুটা ডাইসৰ ক্ষেত্ৰত when two numbers are common when যেতিয়া দুটা নাম্বাৰ কমন হয় আনকমন নাম্বাৰস are opposite হয় ইয়াত পৰা আমি পালো 1 ৰ opposite 6 এতিয়া 1 and 3 ৰ মাজত যদি আমি চেক কৰো 1 and 3 ৰ মাজত যদি আমি চেক কৰো 1 and 3 ৰ মাজত চেক কৰিলে আমি কেইটা নাম্বাৰ কমন পাম only one নাম্বাৰ কমন that is 2 তেতিয়া 2 যেতিয়া কমন হ'ব এটা নাম্বাৰ কমন হ'ব তেতিয়া আমি ক্লকৱাইজ ডাইৰেকশনত ঘূৰাম কমন নাম্বাৰক লৈ প্ৰথমটোৰ পৰা যদি ঘূৰাও 2 3 1 আহিব ক্লকৱাইজত 2 3 1 থাৰ্ড টু যদি কৰাও 2 5 6 2 5 6 থাকি গল কিমান 4 ইয়াত আহিব 4 কাৰ অপোজিট বিচাৰিছিলে 1 1 ৰ অপোজিট কিমান 6 আমি তো পাইয়ে আছো বাৰবাৰ বুজি পাইছা ক্লিয়াৰ নেক্সট কাৰ অপোজিট অপোজিট 5 5 ৰ অপোজিট লাগে প্ৰথম দুটা কেছত যদি আমি চেক কৰো কেস নাম্বাৰ 1 কেস নাম্বাৰ 2 তাত কি আহিব সোৱা 5 3 6 ইয়াত কমন আছে কি 5 5 যদি কমন আছে আমি 5 ক লৈ ক্লকৱাইজত ঘূৰাও 5 3 6 সেকেন্ড কেছত 5 2 and 4 কাৰ অপোজিট 5 5 ৰ অপোজিট ইয়াত কি আহিব 1 আহিব কাৰণ 2 3 4 5 6 আছে 1 নাই সো 1 আহিব ওকে এতিয়া আমি কেস নাম্বাৰ 2 and 3 যদি যাও 2 and 3 2 4 5 2 3 1 কি কমন আছে 2 কমন আছে তো 2 ক্লোজ যদি আমি ক্লকৱাইজ ডাইৰেকশনত ঘূৰাও ইয়াৰ পৰা 2 4 5 2 4 5 again ইয়াৰ পৰা 2 3 1 2 3 1 2 3 1 5 ৰ অপোজিট বিচাৰিছিলে 5 ৰ অপোজিট 1 আকৌ পালো ওকে নেক্সট কন্ডিশন যদি আমি 1 and 3 মাজত যদি চেক কৰো 1 and 3 মাজত চেক কৰিলে কি কমন আছে 3 কমন আছে অনলি তো 3 পৰা যদি আমি ঘূৰাও ইয়াত 3 6 5 ক্লকৱাইজ ডাইৰেকশনত 3 6 5 ইয়াত কি হ'ব 3 2 1 3 2 1 again আমি 1 ৰ অপোজিট কি বা 5 ৰ অপোজিট কি পালো 1 বুজি পাইছা ইয়াত তিনটা ডাইসৰে কন্ডিশন দুটাৰ বেলেগ বেলেগ লৈছো যত আমি 1 নাম্বাৰ ইজ কমন কনসেপ্ট এপ্লাই কৰিলো বুজি পাইছা ক্লিয়াৰ চুটকিত সলভ কৰিব পাৰিবা সো আজি এই সেকেন্ড ভিডিওত আমি কোৱেশ্চন গুটিখিনি শেষ কৰিলো নেক্সট ভিডিওত আমি নেক্সট বিভিন্ন ধৰণৰ কোৱেশ্চন আনিম ইটো সব ফোল্ডিং
ফোল্ডেড ডাইস বন জাপ খোৱা ডাইস আমি ওপেন ডাইসও আনিম কালারফুল ডাইস আনিম বিভিন্ন ধৰণৰ কোৱেশ্চনছ আনিম আৰু নেক্সট ভিডিঅ'ত সো এই ভিডিঅ'টো তোমালোক যদি ভাল লাগিছে কিবা বুজি পাইছা শেয়াৰ কৰিবা লাইক কৰিবা আৰু কমেন্টত লিখিবা যে নেক্সট ভিডিঅ' লাগে বুলি আমি নেক্সট ভিডিঅ'ত দিম আৰু টেলিগ্ৰাম চেনেল দিয়া হৈ থাকিব ডেসক্ৰিপচনত এটো লিংকত ক্লিক কৰি টেলিগ্ৰাম চেনেলত জয়েন কৰিবা ওকে থ্যাংক ইউ ভিডিঅ'টো চোৱাৰ বাবে নেক্সট ভিডিঅ' আহিম তেতিয়ালৈকে ভালকে পঢ়া ভালকে থাকিবা হেলদি থাকিবা বাই